Hello everyone, good morning. আজি 15 অক্টোবৰ গতিকে আজি এইদৰে গেট 4 লেভেলৰ যিসকল কেণ্ডিডেট আছে সেইসকলৰ ৰিজাল্টসমূহ দিব। এতিয়া বহুত কেণ্ডিডেটে বহুত প্ৰশ্ন বহুত কুৱেশ্যন সুধি আছে। তেওঁলোকে সুধি আছে যে আমাৰ যি তাৰিখ 13 তাৰিখৰ দিনাখনি যিখিনি আমাৰ এইদৰে গেট 4 লেভেলৰ যিখিনি কেণ্ডিডেট আছিল সেইসকলৰ বহুতে ৰিজাল্টসমূহ চেক আউট কৰিব পাৰিলে আৰু চেক আউট কৰাৰ পাছত কি হ'ব তেওঁলোকে কোৱালিফাই বহুত হ'ল, বহুতে ডিছকুৱালিফাই হ'ল। গতিকে সেই কেণ্ডিডেটখিনিয়ে এতিয়া ভাবি আছে যে তেওঁলোকৰ ৰিজাল্টসমূহ আজি আকৌ কি আহিব পাৰে, কাৰণ আজি আমাৰ অফিচিয়েল ৱেবছাইট যি SLRCৰ অফিচিয়েল ৱেবছাইট আৰু লগতে 15 অক্টোবৰ আজি অফিচিয়েল ডেট। আজি 15 অক্টোবৰ দিনৰ 10:30 বজাত আপোনালোকে যি এইদৰে গেট 4 লেভেলৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ ফাইনেল ৰিজাল্টসমূহ মুকলি কৰিব। কিন্তু কি কাৰণে নাজানো, কিন্তু 13 অক্টোবৰ তাৰিখৰ দিনাখনি ৰিজাল্টসমূহ পাবলৈ সক্ষম হৈছিলে বা এইটো কাৰ ভুলবশতঃ এই ৰিজাল্টসমূহ চেক আউট কৰিব পাৰিছিলে এইটো আমি নাজানো। কিন্তু যিসকলে এতিয়া কোৱালিফাই কৰিলে, যিসকলে ৰিজাল্টসমূহ পালে, সেইসকল কেণ্ডিডেটে এতিয়া কৈ আছে যে আমাৰ ৰিজাল্টটো কি হ'ব পাৰে। মই তেওঁলোকক এটাই ক'ব বিচাৰোঁ, ইমানটা তেওঁলোকে যদি কোৱালিফাই হৈ আহিছে বা তেওঁলোকে কোৱালিফাই দেখাইছে, তেওঁলোকে যদি ৰিজাল্টটো চেক আউট কৰোঁ তেনে ক্ষেত্ৰত আজিৰ দিনটোতো তেওঁলোকৰ কোৱালিফাই আহিব লাগে বুলি মই ভাবিছোঁ। কাৰণ সেইদিনাখনি হয়তো তেওঁলোকে কিবা আপডেট দিছে, নতুন ছিষ্টেমত কিবা আপডেট দিওঁতে চাগে তেওঁলোকৰ UR খেলি মেলি হোৱা বশতঃ মই আন্দাজ কৰিছোঁ তেনেধৰণৰ ছিষ্টেমত তেওঁলোকৰ কিবা খেলি মেলি হওঁতে বস্তুটো পাব্লিছ হৈ গৈছিল আৰু তেতিয়া চাগে সম্ভৱ গোটেইবিলাক ৰিজাল্ট ক্লিয়াৰ হোৱাই নাছিল চাগে। আজি যিসকলে কোৱালিফাই কৰিব সেইসকলে কমেণ্টত অৱগত কৰিব আৰু যিসকলে সেইদিনাখনি কোৱালিফাই কৰা নাছিল তেওঁলোকে ৰিজাল্টসমূহ আকৌ পুনৰ চেক আউট কৰিব। মন ভাঙি পৰিব নালাগে, আজি তেওঁলোকৰ কোৱালিফাই বুলি আহি যাবও পাৰে, কাৰণ আজি হৈছে অফিচিয়েলি ডেট। আজি যিটো ৰিজাল্ট আহিব এইটো আপোনালোকে SLRC যি অফিচিয়েল ৱেবছাইট তাত গৈ ভিজিট কৰিব পাৰিব। লগতে মই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক এটা দি দিম, তাত গৈ আপোনালোকে চেক আউট কৰিব পাৰিব। আচলতে যিটো এইদৰে গেট 4 লেভেলৰ যিটো এক্সাম এইটো বহুত কেণ্ডিডেটে দিছিলে, নিশ্চয় আপোনালোকে হয়তো দেখিছিলে। আৰু ইয়াত 8 ষ্টেণ্ডাৰ্ড আছে আৰু 10 ষ্টেণ্ডাৰ্ড আছে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে ক'ব দৰে কি কৈছে, তেওঁ যিটো আমাৰ অভাৰলেপিংটো নহ'বৰ বাবে তেওঁলোকে যিসকলে 10 ষ্টেণ্ডাৰ্ডত আৰু 8 ষ্টেণ্ডাৰ্ডত কোৱালিফাই কৰি থৈছে তেওঁলোকক যিটো ভাল চাকৰি, তাৰ যিটো ভাল প্ৰিফাৰেঞ্চ আছে তাত তেওঁলোকক চাকৰি দি দিব, আৰু যিটো কম প্ৰিফাৰেঞ্চ আছে বা যিটো আপোনালোকে যিটো গেট পে কম তেওঁলোকক সেই চাকৰিটোৰ ওপৰত কি কৰিব নিদিব। মানে এজন ব্যক্তিয়ে যদি পাছ কৰি থাকে এইদৰে গেট 4 লেভেলত, তেওঁ 10 ষ্টেণ্ডাৰ্ডতো বা 8 ষ্টেণ্ডাৰ্ডত তেওঁ তেতিয়া কি হ'ব 10 ষ্টেণ্ডাৰ্ডত চাকৰি পাবলৈ সক্ষম হ'ব। তেনে ক্ষেত্ৰত বহুতে হয়তো চাকৰি পাবলৈ সক্ষম হ'ব আজিৰ দিনটোত। যিসকলে কোৱালিফাই কৰিব সেইসকলক মষ্ট ৱেলকাম জনাইছোঁ। আচলতে এইদৰে গেট 4 লেভেলৰ যিটো এক্সাম বহুত টাফ আছিল বুলি ক'ব লাগিব, কাৰণ কিমান সংঘৰ্ষৰ মাজত, কিমান কেণ্ডিডেটৰ মাজত আপোনালোকে এই সময়কণ পাইছেগৈ, যিটো একদম ফাইনেল পৰ্যায়লৈ আপোনালোকে যাবলৈ সক্ষম হৈছে। আৰু ইয়াত যিখিনি ডিছকুৱালিফাই হ'ব এইখিনিও কম বুলি মই নকওঁ, কাৰণ তেওঁলোকে ইমানখিনি পৰ্যায় পোৱাৰ পাছত তেওঁলোকে খুব সম্ভৱ 1-2 মাৰ্কছৰ বাবে পইণ্টৰ বাবে তেওঁলোক কি হৈছে সেই ফাইনেল চাকৰিটো পাবলৈ তেওঁলোকে সক্ষম নহ'ব। আৰু যিসকলে কোৱালিফাই হ'ব সেইসকলেতো আজিতো হাঁহি বিৰিঙি মোৰ ঘৰখনৰ মা দেউতাকৰ যি দুখৰ চকুপানীবিলাক সুখৰ চকুপানীলৈ পৰিণত হ'ব। গতিকে যিসকলে কোৱালিফাই কৰিব নোৱাৰিব সেইসকলক কওঁ হতাশ হ'ব নালাগে, কাৰণ জীৱন যুঁজত জয়ী হ'বৰ বাবে আমি সদায় কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। এদিন নহয় এদিন তোমালোকো সফল হ'বা, কাৰণ তোমালোকো কম নহয়, তোমালোকে বহুত কষ্ট কৰিছে, চেষ্টা কৰিছে, তাৰ বলতহে তোমালোকে আজি এই পৰ্যায়লৈ যাবলৈ সক্ষম হৈছা। আৰু আজি তোমালোকৰ যিটো ফাইনেল ৰিজাল্ট হ'ব এই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি তোমালোকৰ যি নেক্সট তোমালোকৰ এপইণ্টমেণ্টসমূহ দিব বা ডিপাৰ্টমেণ্টসমূহ এনাউন্সমেণ্ট কৰিব। গতিকে আজি তোমালোকে যিসকল কেণ্ডিডেটে কোৱালিফাই কৰিবা তোমালোকে কমেণ্টত অৱগত কৰিবা। আৰু লগতে এটা কথা মই অৱগত কৰিব বিচাৰোঁ, যিসকল কেণ্ডিডেটে যোৱা 13 তাৰিখৰ দিনাখনি 13 অক্টোবৰ তাৰিখৰ দিনাখনি তেওঁলোকে ৰিজাল্টসমূহ চেক আউট কৰিব পৰা নাছিলে, তেওঁলোকে আজিতো নিশ্চয় চাবই। আৰু যিসকলে ডিছকুৱালিফাই হৈ আছিলে সেইদিনাখনি তেওঁলোকে যদি চাইছিলে তেওঁলোকে আজি মই চাবলৈ অনুৰোধ জনাম, কাৰণ তেওঁলোকৰ যদি সেইদিনাখনি যদি ডিছকুৱালিফাই আছে আজি কোৱালিফাই আহি যাব পাৰে। কাৰণ ছিষ্টেমটো, কাৰণ আমি সেইদিনাখনি অফিচিয়েলি আমি পোৱা নাছিলোঁ, আজি আমি অফিচিয়েলি পাম। আৰু লগতে যিসকলে সেইদিনাখনিও কোৱালিফাই হৈ আছিলে তেওঁলোকে আজি অন্ততঃ তেওঁলোকে ৰিজাল্টসমূহ চেক আউট কৰিব বুলি মই ভাবিছোঁ। আৰু কিছু সময় আছে, কিছু সময়ৰ পাছতেই তোমালোকৰ যি ভাগ্য উদয় হ'ব।
যিসমূহে কষ্ট কৰিছে, যিসকল কেণ্ডিডেট কষ্ট কৰিছিলে, সেই কষ্টসমূহ সাৰ্থক হ'ব। গতিকে বুকু চাগে বহুতৰে ধপধপনি বৃদ্ধি পাইছে। মা দেউতাকৰ দুখৰ চকু পানীবোৰ কিছু সময়ৰ পাছতে সুখৰ চকু পানীলৈ পৰিণত হ'ব বহুতৰে। গতিকে যিসকল কেণ্ডিডেটে কোৱালিফাই কৰিব সেইসকলক কৈছোঁ, পুনৰবাৰ কৈছোঁ, তোমালোকে কমেণ্টত লিখি দিবা হা। কমেণ্টত যিসকলে কোৱালিফাই কৰিলে লিখি দিবা, আৰু যিসকলে কোৱালিফাই কৰিব নোৱাৰিলেও সেইসকলে নতুন উদ্যমেৰে নতুন সাহসে তেওঁলোকে আগবাঢ়িব লাগিব। গতিকে তেওঁলোকেও যাতে কমেণ্টত অৱগত কৰা বুলি মই ভাবিছোঁ। আৰু কাট অফৰ কথা বহুতে সুধি আছে। এতিয়া কাট অফ চাই কোনো লাভ নাই, কাৰণ তোমালোকৰ এতিয়া ফাইনেল ৰিজাল্ট আৰু কিছু সময়ৰ পাছতে ফাইনেল ৰিজাল্ট দিবই। যেতিয়া তোমালোকে কাট অফৰ ওপৰত ইমান ডিপেণ্ড কৰিব নালাগে, যি হয় ভগৱানৰ ওপৰত এৰি দিয়া। কাৰণ তোমালোকে যিখিনি কষ্ট কৰিলা, যিখিনি চেষ্টা কৰিলে, এই চেষ্টা বলতে আজি ইমানখিনি পালাগে। যেতিয়া এই লাষ্টৰ সময়কণ তোমালোকে কাট অফৰ কথা বাদ দিয়া, কাৰণ তোমালোকৰ ফাইনেল ৰিজাল্টেই আহিব এতিয়া, আৰু কিছু সময়ৰ পাছতে তোমালোকৰ ফাইনেল ৰিজাল্টসমূহ মুকলি কৰিবই। যেতিয়া তোমালোকে এইবিলাক কাট অফৰ কথা ইমান ভাবি এতিয়া লাভ নাই। তোমালোকে এটাই আশা কৰা, এটাই ভগৱানক কৃপা কৰা, যাতে তোমালোকৰ ফাইনেল চিলেকশ্যনটো হৈ যায়। গতিকে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিসকলে কোৱালিফাই কৰিব মষ্ট ৱেলকাম, আৰু যিসকলে কোৱালিফাই নকৰিব নোৱাৰিব বা ডিছকুৱালিফাই হ'ব, সেইসকলক মই ক'ব বিচাৰোঁ যে তোমালোকে নতুন উদ্যমে নতুন সাহসেৰে আকৌ জীৱনত যুঁজৰ বাবে তোমালোকে নামি যোৱা। এইটোৱে তোমালোকৰ মাজত সৰু এটা আপডেট দিবলৈ বিচাৰিলোঁ। আৰু আকৌ এবাৰ পুনৰবাৰ কৈছোঁ, যিসকলে 13 অক্টোবৰ তাৰিখৰ দিনাখন নিশ্চয় তেওঁলোকে ৰিজাল্টসমূহ চেক আউট কৰিব পাৰিছিলে, বা তেওঁলোকে কোৱালিফাই বা কিছুমানে হয়তো ডিছকুৱালিফাই হৈছিলে। আজি তেওঁলোকে ৰিজাল্টসমূহ চাই তেওঁলোকে ফাইনেল ৰিজাল্ট হয়তো তেওঁলোকে আজি পাই যাব। এইটো আছিল আপোনালোকৰ মাজত সৰু এটা আপডেট দিবলৈ বিচাৰিলোঁ। ভিডিঅ'টো যিমান পৰা শ্বেয়াৰ কৰা, আৰু যিসকলে মোৰ ভিডিঅ'টো চাই থাকা লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।